Hi friends, so this is my 11th video on straight line chapter. So miscellaneous exercise আমি কৰি আছিলো আৰু miscellaneous exercise কৰোঁতে আমি কেইটামান কোৱেশ্যন আমাৰ বাকি আছিলে আৰু miscellaneous exerciseৰ সেই কোৱেশ্যন কেইটামানক বাদ দি প্ৰায়বিলাক কোৱেশ্যন মই তোমালোকৰ ইয়াত কভাৰ কৰিছো বা আজি কভাৰ কৰি দিম কিন্তু ইয়াৰ পিছতো মই স্ট্ৰেট লাইন চেপ্টাৰটো শেষ হৈ নাযায় মই আৰু এডিশনেল ভিডিঅ' দুটামান বনাম সেইকেইটা ভিডিঅ' স্পেচিয়েলি সেইকেইটা ষ্টুডেণ্টৰ কাৰণে যোনে JEE মেইনছৰ প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া তাত তোমালোকৰ এই পাৰ্টিকুলাৰ যোনটো ষ্ট্ৰেট লাইন আছে তাৰ লগত ৰিলেটেড যিবিলাক কোৱেশ্যন আছে এইবোৰ কোৱেশ্যন মই দেখুৱাম সো প্ৰথমে আমি মিসলেনিয়াস এক্সাৰসাইজ কমপ্লিট কৰোঁ সো ফাৰ্ষ্ট মই কৰিম লাষ্ট কোৱেশ্যন অফ দ্য মিসলেনিয়াস এক্সাৰসাইজ 24 A person standing at the junction of two straight paths represented by the equation দুডাল লাইনৰ ইকুৱেশ্যন দিয়া আছে আৰু কৈছে person standing at the junction जंक्शन माने की जाना ने जंक्शन माना जोत केबाटाओ पॉइंट केबाटाओ लाइन आही एकेटा पॉइंट जॉइन হয় এটো আমি जंक्शन বুলি কওঁ যেনেকৈ আমি কিছুমান ৰেলৱে ষ্টেচন जंक्शन বুলি শুনো ৰঙিয়া जंक्शन সো এটো সাধাৰণতে তাৰমানে যত কেবাটাও লাইন আহি মিলে সেই পইণ্টক আমি जंक्शन বুলি কওঁ কেবাটা লাইন কিন্তু ইয়াত যেহেতু দুটা লাইনৰ কথা কৈছে তাৰ জংশন বুলি কৈছে তাৰমানে মানুহ এজন এই পইণ্ট অফ ইন্টাৰসেকশন থিয় হৈ আছে and wants to reach the path whose equation is 6x minus 7y plus 8 equal to 0 তাৰমানে আৰু এটা লাইনৰ ইকুৱেশ্যন দিয়া আছে আৰু সেই মানুহজনে সেই পইণ্টৰ পৰা ইয়ালে যাব বিচাৰিছে in the least time তাৰমানে আটাইতকৈ কম সময় সো আটাইতকৈ কম সময় ডিসটেন্স যোনটো হয় বা আটাইতকৈ সৰু ডিসটেন্স যোনটো হ'ব এটো সদায় পারপেন্ডিকুলার ডিসটেন্স হয় তাৰমানে মানুহজনে এই লাইনডালেদি আহিব বিচাৰিছে এতিয়া আমাক কি লাগে find equation of the path that he should follow তাৰমানে এই লাইনডালৰ ইকুৱেশ্যন আমাক যোনটো লাইনত কি আহিছে সো আমাক কি দিয়া আছে এই দুটা লাইনৰ ইকুৱেশ্যন আৰু তাৰ জংশনত আছে বুলি কৈছে আহিব লাগে এই লাইনডালৰ ওপৰত সো আমি কি কৰিম প্ৰথমে এই পইণ্টৰ কোঅৰ্ডিনেট বিচাৰিম এই পইণ্টৰ কোঅৰ্ডিনেট আমি কেনেকৈ বিচাৰিম আমি কি কৰিম দুডাল লাইনৰ পইণ্ট অফ ইন্টাৰসেকশন জানিবলৈ হলে সেই দুটা ইকুৱেশ্যন আমি সদায় সলভ কৰিব লাগে সো এইটো আমি সলভ কৰিম 3x plus 4y minus 5 equal to 0 আৰু এটা দিয়া আছে 2x minus 3y plus 4 equal to 0 equation 1 and equation 2 এই দুটা সলভ কৰিলে কি হ'ব আমি এই পইণ্ট অফ ইন্টাৰসেকশন পাম সো কেইবাটাও মেথড তোমালোকে জানা এনেকুৱা ইকুৱেশ্যন সলভ কৰিব সো মই তোমালোকক কৰি আছো এলিমিনেশ্যন মেথড দি তাৰমানে এটা ভেৰিয়েবল আমি নাইকিয়া কৰি দিম সো তাৰ কাৰণে ইকুৱেশ্যন 1 y নাইকিয়া কৰি দিও সো ইকুৱেশ্যন 1 মই 3 ৰে মাল্টিপ্লাই কৰো আৰু ইকুৱেশ্যন 2 মই 4 দি মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব এটো 4 হলে 4 * 3 হলে 12 হৈ যাব এটো 3 * 4 হলে 12 হৈ যাব আৰু এটো প্লাস এটো মাইনাস এটা ক্যান্সেল কৰিবলৈ আমাদের প্লাস দিব লাগিব এবোৰ তোমালোকে ক্লাস 10 তো কৰিছা আৰু সলভ কৰিব জানাই সো 3 মাল্টিপ্লাই কৰিলো তেতিয়ালে ইকুৱেশ্যন 1 এটো হৈ যাব 9x + 12y - 15 এই গোটেইটো মই 3 মাল্টিপ্লাই কৰিছো প্লাস ইকুৱেশ্যন 2 আমি 4 দি মাল্টিপ্লাই কৰিব লাগিব সো এই গোটেইটো 4 দি মাল্টিপ্লাই কৰিছো 8x - 12y + 16 equal to 0 plus 12y minus 12y cancel हो
9x plus 8x মোৰ হ'ব 17x minus 15 plus 16 হ'ব plus 1 equal to 0 তাৰপৰা মই পাম x equal to minus 1 by 17 x ৰ ভ্যালু পালো এই x ৰ ভ্যালু মই যিকোনো এটা ইকুৱেশ্যনত বহাই y ভ্যালু বিচাৰিম so ইকুৱেশ্যন বনাওঁতে বহাই দিছো so 3 into minus 1 by 17 plus 4y minus 5 equal to 0 यहाँ पर मैं पाम 4y equal to 3 by 17 plus 5 ये दुटा टर्म मैं इफाले ले लूँ so ये तो मैं होगा 4y equal to 17 LCM 3 plus 5 into 17 35 3 85 so ये तो मैं पाम 88 by 17 तापा मैं y वैल्यू पाम 88 by 17 into 4 4 ये तो कैंसिल कर लो 22 so y वैल्यू पालो 22 by 17 so मैं x वैल्यू और y वैल्यू पालो ता माने ये पॉइंट ऑफ इंटरसेक्शन मैं पालो x होल minus 1 by 17 और ये तो होल 22 by 17 এতিয়া এই লাইনডালৰ স্লোপ আমি উলিয়াব পাৰিম কিয় স্লোপ উলিয়াব লাগিব কাৰণ ইয়াৰ যদি মই স্লোপ গম পাওঁ তেতিয়াহ'লে ইয়াৰ পাৰপেন্ডিকুলাৰ লাইনৰ স্লোপ মই বিচাৰি উলিয়াব পাৰিম আৰু ইয়াৰ যদি মই স্লোপ গম পাওঁ আৰু এই লাইনডালৰ ওপৰত থকা পইণ্ট এটা যদি মই গম পাওঁ তেতিয়াহ'লে এই লাইনৰ ইকুৱেশ্যন আমাৰ কাৰণে অসুবিধা নহয় সো এই লাইনৰ ইকুৱেশ্যন মই লিখিছো 6x a line डालो plus 8 equal to 7y y equal to mx plus c फॉर्मत जो तो मैं इमान दिनों पर कराया आसो 6 by 7x plus 8 by 7 तामने यहाँ पर मैं पालो slope of this line equal to 6 by 7 x লগত থকাটোৱে ইয়াৰ স্লোপ হ'ব 6 by 7 তাৰ পিছত স্লোপ অফ ৰিকোয়াৰ্ড লাইন তাৰমানে এইটো হ'ল ৰিকোয়াৰ্ড লাইন মই ইয়াৰ নাম দিছো p জানিবা এইটো মই জানিবা q pq কিমান হ'ব হেবোৰ মই বাই বাই নিলিখিলে হ'ব pq কিমান হ'ব ये तो स्लोप যদি 6 by 7 হয় ইয়াৰ হ'ব স্লোপ ইয়াৰ ৰেসিপ্ৰোকাল কৰিব লাগে 6 by 7 ৰ ৰেসিপ্ৰোকাল হ'ল 7 by 6 তা পাৰপেন্ডিকুলাৰ লাইনৰ ৰেসিপ্ৰোকাল আৰু সাইন চেঞ্জ ইয়াত প্লাস হৈ আছিল মাইনাস হৈ গ'ল সো -7 by 6 সো স্লোপ অফ ৰিকোয়াৰ্ড লাইন pq হ'ব -7 by 6 এতিয়া এই লাইনডালৰ pq মই স্লোপ জানো मैं इक्वेशन लिखिब लागे स्लोप जानो पॉइंट जानो सो इक्वेशन आमी लिखिब पाइम ना नय सो मैं जानो तुमालके पाइबा आगते करि आहिसा तेने क्वेश्चन आरो मुक पर्सनलिओ तुमालके तेनेका क्वेश्चन बुर सॉल्यूशन बुर करि देखाइसा सो एतु बिसाइ लपला या आन्सर तो कमेंट्सत मुक जनाबा এতিয়া আমি আৰু এটা নেক্সট क्वेश्चन কৰো সো মই तुमालকক এটা क्वेश्चन দেখাব লৈছো এটো তোমালোকৰ কিতাবৰ কোৱেশ্চন নহয় কিন্তু এক্স্যাক্টলি এনেকুৱা এটা কোৱেশ্চন যোৱা বছৰ JEE মেইনছত সুধিছিল সো মই একেটা যেহেতু তোমালোকে ষ্টেট লাইন কৰি আছা মই এক্স্যাক্টলি তেনেকুৱা এটা কোৱেশ্চনৰ সলিউশন কৰি দেখাইছো এতিয়া এই কোৱেশ্চনটো কি আছিল এই কোৱেশ্চনটো আছিল coordinates of three vertices of a parallelogram are तीनटा vertices parallelogram माने opposite sides parallel and equal तामाने दुटा parallel होबो आरो एकटा parallel होबो आ समान समान होबो
পেৰেলগ্ৰাম সো অসমীয়া নাম মই নাজানো কিন্তু এইটো পেৰেলগ্ৰাম বুলি কয় সো পেৰেলগ্ৰামৰ তিনটা কোঅৰ্ডিনেট তোমাক দিয়া আছে ভাৰ্টিসেস এই কোণাবিলাকৰ কোঅৰ্ডিনেটবোৰ দিয়া আছে 4 নম্বৰ নাই দিয়া বিচাৰিছে সেটো আমি কেনেকৈ কৰিম কৰিবলে কেইবাটাও মেথড আছে এটা মেথড আছে তুমি স্লোপ বিচাৰিলা তাৰ পিছত তাৰপা স্লোপ কিটা অপোজিট এংগলস সমান হ'ব হেবু সিস্টেম কিন্তু ইয়াতকে আটাইতকৈ সহজ উপায় হ'ল যোনটো পটককে আনসাৰটো ওলাব হেতু হ'ল যে in a parallelogram diagonals bisect each other. Bisect each other অর্থ কি তার মানে এইটাক আমি ডায়াগোনাল বলি কওঁ P আৰু R এটো PR এটা ডায়াগোনাল হল QS আৰু এটা ডায়াগোনাল হল bisect each other তার মানে এই দুটা সমান হ'ব এটো O OP আৰু OR সমান হ'ব এইখিনি ইয়াৰ সমান হ'ব এইখিনি ইয়াৰ সমান হ'ব ঠিক আছে আৰু হেতুৱে আমি ব্যৱহাৰ কৰিম 4 নম্বৰ কোঅৰ্ডিনেট জানিবলৈ সো আমি ধৰি লওঁ let S alpha comma beta be the fourth vertex ইয়াৰ কোঅৰ্ডিনেট আলফা বিটা বুলি ধৰি লৈছো এতিয়া বাইসেক্ট মানে যদি এটো O PQ মিড PR মিড পয়েন্ট হয় তেতিয়া হলে coordinates of O কি হ'ব O is midpoint of PR or midpoint মাজৰ পয়েন্ট একদম ঠিক মাজত আছে এই কাৰণে এটো আমি midpoint ফৰ্মুলা লগাম PR ত so 1 plus 3 by 2 4 plus 8 by 2 midpoint formula তোমালোকক মই শিকাইছো equal to এটো মোৰ হ'ব 3 plus 1 4 4 by 2 মানে আইফালে 12 by 2 তাৰ মানে এটো হল মোৰ 2,6 হৈ গ'ল আকৌ O আকৌ QS ৰ মিড পয়েন্ট হ'ব তেতিয়া হলে coordinate of O এবাৰ QS হিসাবত মিড পয়েন্টৰ কোঅৰ্ডিনেট হ'ব 2 plus alpha by 2 y coordinate লগত plus 7 plus beta by 2 এতিয়া এই দুইটাই একেটা পয়েন্টৰ কোঅৰ্ডিনেট হয় না নহয় এটো কোঅৰ্ডিনেট আছিল এটো কোঅৰ্ডিনেট হয় তাৰ মানে এইটো প্ৰথমটো ইয়াৰ প্ৰথমৰ সমান হ'ব therefore 2 plus alpha by 2 equal to 2 হ'ব and 7 plus beta by 2 equal to 6 হ'ব यहाँ पर तुम्हें सॉल्व कर अल्फा वैल्यू বিচাৰা अल्फा वैल्यू पाबा 2 আৰু बीटा वैल्यू पाबा 5 এটো মই ক্যালকুলেশন পাৰ্টটো কৰি দিছো তোমালোকে নিজে কৰি চাই লবা so therefore fourth vertex হ'ব alpha beta
फोर्थ वर्टेक्स अल्फा बीटा आছিলে এখানে अल्फा बीटा ভ্যালু বহাই লবলৈ কৰিলো সো এটো আসলে আমাৰ JEE মেইনছৰ আহা কোৱেশ্চন এতিয়া মই তোমালোকক নেক্সট কোৱেশ্চন দেখাইছো মিসলিনিয়াছ সো এটো হল নেক্সট কোৱেশ্চন নম্বৰ 23 Prove that the product of length of the perpendiculars drawn from the points A2 और A2 দুটা পয়েন্টৰ কোঅৰ্ডিনেট দিয়া আছে to the line এটা লাইনৰ ইকুৱেশন দিয়া আছে is b square so given মই এটা ডায়াগ্ৰামতে তোমাক বুজাই দিছো এটো হল given condition তাৰ মানে এই লাইনডালৰ ইকুৱেশন দিয়া আছে এটা পয়েন্ট A তা কোঅৰ্ডিনেট দিয়া আছে আৰু এটা পয়েন্ট B কোঅৰ্ডিনেট দিয়া আছে কৈছে product of the length of the perpendiculars drawn from the points তা মানে এই দুটা পয়েন্টৰ পৰা যদি এই লাইনডাললে তুমি পারপেন্ডিকুলার ড্র কৰা তেতিয়া হলে তুমি এই পারপেন্ডিকুলার P1 আৰু এই পারপেন্ডিকুলার P2 এই দুটাক মাল্টিপ্লাই কৰি তোমালকে দেখাব লাগিব যে P1 into P2 equal to B square বুলি দেখাব লাগিব দিয়া আছে এটো সো ইয়াৰ কাৰণে তোমাক কি দৰকাৰ হ'ব ফৰ্মুলা দৰকাৰ হ'ব এটা পয়েন্টৰ পৰা এটা লাইনলে আমি কেনেকে ডিসটেন্সটো বিচাৰো সো এটো অলৰেডি মই আগৰ কেইবাটাও কোৱেশ্চনত কৰিছো আৰু লগতে মই ইয়াৰ কাৰণে তোমালোকক থিওৰি শিকাইছো সো তাৰ কাৰণে আমি কি কৰো এই গুটেই কিটা টাৰ্মক এই লাইনৰ ইকুৱেশনৰ প্ৰত্যেকটো টাৰ্মক একে সাইডে আনো তো জাস্ট মই এটা কুইক ৰিকল দিছো তোমালোক আগতে মই কৰাইছো এই x ৰ জায়গাত দিয়া x কোঅৰ্ডিনেট এই y জায়গাত দিয়া y কোঅৰ্ডিনেট হোল ডিভাইডেড বাই ৰুট ওভাৰ এই x ৰ লগত থকা টাৰ্ম আৰু এই y লগত থকা টাৰ্মক স্কয়াৰ কৰি এড কৰিব লাগে সো এটা আমি কৰিমেই এতিয়া সো এই ডায়াগ্ৰামটো তোমালোকে বনাই লবা সো P1 ইকুৱেল টু কি হ'ব P1 মানে a distance to AL और तो AM देनिबा BM so AL distance কি হ'ব মডুলাস তলত আহিব কি যোনটো লাইনৰ ইকুৱেশন আছে সেই লাইনৰ ইকুৱেশনৰ x ৰ লগত কি আছে সো অকল যদি x ক বাদ দিয়া তেতিয়া a খিনি থাকি যাব cos θ by a সো এটো তোমাৰ cos theta by a whole square plus একে ধৰণে y লগত থকা টাৰ্ম মানে y বাদ দিলে sin theta by b whole square আৰু ওপৰত আমি কি কৰো যদি এটো পয়েন্টৰ পৰা এই লাইনডালৰ ইকুৱেশন পারপেন্ডিকুলার ডিসটেন্স বিচাৰিছো তেতিয়া হলে আমি কি কৰিম ax ৰ জায়গাত a পয়েন্টৰ কোঅৰ্ডিনেটটো পাম আৰু ay জায়গাত এটো কোঅৰ্ডিনেট পাম আৰু এটো 1 যোনটো ৰাইট হ্যান্ড সাইডে আছে এটো লেফট হ্যান্ড সাইডে আমি এফালে 0 কৰিলো সো ওপৰত আমাৰ থাকিব হেতু সো ax ৰ জায়গাত থাকিব root over a square minus b square আৰু cos theta by a থাকিব plus y জায়গাত মই অলৰেডি 0 বহামে সো y জায়গাত যদি মই 0 বহামে তেতিয়ালে এটো গুটেটো মাল্টিপ্লাই কৰি এনেও 0 হ'ব এটো লিখি থকা কোনো দৰকাৰ নাই আকৌ -1 এটা আছে সো -1 সো এটো মোৰ হ'ব মডুলাস root over a square minus b square cos theta by a minus 1 মডুলাস অফ ভিতৰত গুটেটো তলত মোৰ হ'ব cos theta by a
হোল স্কয়ার প্লাস sin থিটা বাই b হোল স্কয়ার একে ধৰণে p2 b2 এটা কি হ'ব b by r লে ডিসটেন্স আকৌ সেম প্ৰসিজাৰ এবাৰ x ৰ জায়গাত এটো বহিব y জায়গাত এটো বহিব আৰু তলত যেনেকে আমি আগতে কৰিছিলো সো তলত আমি একেটাই টাৰ্ম পাম স্কয়াৰ ৰুটৰ ভিতৰত স্কয়াৰ কৰি এড কৰিলো আৰু ওপৰত কি হ'ব x ৰ জায়গাত বহাম এটো সো এবাৰ অকল এটো পা কি সলনি হ'ব অকল মাইনাস n এটা আহিব যেহেতু দুইটাতে মাইনাস আছে মাইনাস তো কমন লৈ লব পাৰা মোৰ ইয়াত থাকি যাব এই গোটেইটো আহিব মই লিখি দিয়া নাই ইকুৱেল টু মডুলাছৰ ভিতৰত মাইনাসটো আমি নাইকিয়া কৰিব পাৰোঁ সো এটো হৈ যাব মোৰ root over a square minus b square cos theta by a plus 1 মানে a minus to মডুলাছৰ ভিতৰত থকা কাৰণে আমি নিলিখিলে হয় আৰু বাকিখিনি বস্তু হে লিখিছো মই divided by cos theta by a whole square plus sin theta by b whole square square root of it to mo p2 value পালো এতিয়া p1 আৰু p2 দুইটা মাল্টিপ্লাই কৰিব লাগিব সো মাল্টিপ্লাই কৰি আমি দেখাব লাগিব b স্কয়াৰ বুলি সো হেতু মই মাল্টিপ্লাই কৰি তোমালোকক দেখাই আছো সো p1 into p2 equal to so এটা মাল্টিপ্লাই কৰি লিখো cos theta by a whole square plus sin theta by b whole square দুইটাতে আছে সো দুইটা স্কয়ার রুট মাল্টিপ্লাই কৰি দিলো ওপৰত এটো এটা আহিলে root over a square minus b square by a ইফালে cos theta minus 1 আৰু এটা হ'ব root over a square minus b square cos theta by a plus 1 ওপৰত দুইটা মডুলাছত আছে সো আমি কি কৰিব পাওঁ একেটা মডুলাছৰ ভিতৰত দুইটা মাল্টিপ্লাই কৰি দিব পাওঁ আৰু দ্বিতীয়তে তলত দুইটা একেটাই টাৰ্ম দুটা স্কয়াৰ ৰুট মাল্টিপ্লাই কৰিলে কি হয় √2 √2 যদি মই মাল্টিপ্লাই কৰো তে স্কয়াৰ ৰুটৰ ঠাইত আমি ডাইৰেক্ট এটা 2 লিখি দিলে হ'ব এই নিয়মটো ইয়াৰ কাৰণে হ'ব দুইটা একেটাই বস্তু দুইটা স্কয়াৰ ৰুটৰ ভিতৰত সো নেক্সট বাৰ দুটা মাল্টিপ্লাই হলে স্কয়াৰ ৰুট নিলিখিলে হ'ব যেনে কি ইয়াত মই √2 মাল্টিপ্লাই কৰি 2 হৈছে এটো ৰুট মাল্টিপ্লাই কৰি থাকি যাব cos theta by a whole square plus sin theta by b whole square আৰু এই দুটা মাল্টিপ্লাই হ'ব এনেকে root over a square minus b square cos theta by a minus 1 আৰু এটা হ'ব root over a square minus b square cos theta by a plus 1 এতিয়া এটা মাল্টিপ্লাই কৰিলো সো এই দুটা a minus b a plus b ফৰ্মুলা
So a square minus b square by x minus y x plus y x square minus y square. So direct মই লিখি দিব পাৰিম minus 1 square. Itu x বুলি ভাবা তো y বুলি ভাবা 1 অংক so itu x minus y x plus y so x square ইয়াৰ square minus ইয়াৰ square itu formula divided by itu অকমান আমি LCM celsium লৈ বা তুমি খুলি লও square তো cos square theta by a square plus sin square theta by b square তাৰপিছত তলটো এলচিয়াম লব পাৰিম আৰু ওপৰটো স্কয়াৰ ৰুটটো খুলি দিছো সো ওপৰ স্কয়াৰ ৰুটটো খুলি দিলে মোৰ হ'ব এটো a square minus b square cos square theta by a minus 1 in modulus of it divided by এটো মোৰ হৈ গল আচ্ছা এটো a square হ'ব আৰু তলত হ'ব মোৰ এটা এলচিয়াম ললো এলচিয়াম লৈ মই পাম a square b square আৰু ইয়াত মই পাম b square cos square theta plus a square sin square theta এটো বলো তাৰপিছত আকৌ আমি ইয়াত solve করো so উপৰত মোৰ হ'ব এফালে p1 p2 মাল্টিপ্লাই হৈ আছে লেফট হ্যান্ড সাইডে এটোকে মই লিখিছো আৰু এটো মোৰ হৈ গল মডুলাস অফ ইট এলচিয়াম ললো a স্কয়াৰ এটো মোৰ হল a স্কয়াৰ minus b স্কয়াৰ cos স্কয়াৰ থিটা মাইনাস এটা এলচিয়াম ললে a স্কয়াৰ ইয়াৰ লগত মাল্টিপ্লাই হ'ব minus a স্কয়াৰ divided by তলত মোৰ হৈ গল b square cos square theta plus a square sin square theta divided by a square so এতিয়া তলত a square এখানে মডুলাসটো মই আঁতৰাই ললো কাৰণ মডুলাসৰ কাম কি পজিটিভ কৰা অলৰেডি a square হৈছে হি এনেও পজিটিভ হৈ থাকিব so हे गाने मॉडुलस नहीं लिखले होबो so हे मॉडुलस तो तলৰ a স্কয়াৰ লগত কেনসেল কৰল এটা b স্কয়াৰ থাকি গৈছে ইয়াত তাৰ পিছত ওপৰটো মই কি কৰিম খুলি লম মই লিখিম a স্কয়াৰ cos স্কয়াৰ থিটা minus b স্কয়াৰ cos স্কয়াৰ থিটা minus a স্কয়াৰ divided by b square cos square theta plus a square sin square theta by b square अच्छा a b square तो যদি মই ওপৰলৈ লৈ যাওঁ এটো b square ওপৰলৈ আহি যাব এটো ডিভাইড লিখি আকৌ ইনটু লিখিলে এনেকে উল্টাকে লিখিব লাগে না b square ওপৰলৈ যাব বা এটো তোমালোকে কৰি থাকিলে পিছত ডাইৰেক্ট লিখি দিব পাৰিবা সো এই b স্কয়াৰ ওপৰলৈ যাব আৰু এই দুটা টাৰ্মৰ পৰা মই কি কৰিম a স্কয়াৰ কমন লম a স্কয়াৰ কমন ললে থাকি যাব cos স্কয়াৰ থিটা minus 1 আৰু এইটো টাৰ্ম থাকি গৈছে এটো লিখাই নাই সো হেতু মই লিখি লব লাগিব b স্কয়াৰ cos স্কয়াৰ থিটা মডুলাস ক্লোজ আৰু ইয়াত তলত b square cos square theta plus a square sin square theta তাহলে অকল এটোহে থাকিলে b square তো অলরেডি উপৰলে নিয়া হ'ল equal to sin square theta plus cos square theta 1 sin square theta equal to 1 minus cos square theta minus sin square theta মানে 1 minus cos square theta নিলিখি যদি cos square theta minus 1 কম তেতিয়া মাইনাস এটাৰে মাল্টিপ্লাই কৰিব লাগিব এইফালে
মানে 1 minus cos square theta sin square theta হলে cos square theta minus 1 minus sin square theta হ'ব সো এটো মোৰ হ'ব a square minus sin square theta এই বস্তুটো ওপৰত মই এই ফৰ্মুলাটো লগাইছো minus b square cos square theta modulus তলত মোৰ হৈ গ'ল b square cos square theta plus a square sin square theta into b square এটা আছে এই দুটা বা মাইনাস কমন হলো থাকি গ'ল a square sin square theta plus b square cos square theta modulus close divided by b square cos square theta plus a square sin square theta into b square modulus of ভিতৰত এই মাইনাস সাইনটো আছে নিলিখিলেও চলিব সো মডুলাসটো মতে আৰু এইবিলাক সব স্কয়াৰ হৈ আছে a square sin square theta b square cos square theta স্কয়াৰ হলে পজিটিভ হ'বই সো এবাৰ তুমি যদি a মাইনাস টো অটাই দিয়া মোৰ থাকিব a square sin square theta plus b square cos square theta আৰু বাহিৰ এটা b square আছে divided by a square sin square theta plus b square cos square theta এতিয়া নিজে চিন্তা কৰিছো ইয়াত যিমান টাৰ্ম আছে সব স্কয়াৰ আছে নাই সো যদি স্কয়াৰ হৈ আছে তে মডুলাস নিলিখিলে চলিব সো নেক্সট বাৰ মই যদি মডুলাস নিলিখো স্কয়াৰ হোৱা মানে পজিটিভ হোৱা তো মডুলাসৰ কি কাম থাকিলে মডুলাসে পজিটিভ হে বনাইছিলে ই অলৰেডি পজিটিভ হৈ গল নিজে স্কয়াৰ হোৱাৰ কাৰণে সো এটো নিলিখিলে হ'ব এই দুটা ক্যান্সেল হৈ গল কি থাকিলে b স্কয়াৰ প্রুভ হৈ গল সো ইয়াৰ প্রুফ অলপ দীঘলীয়া হ'ব পাৰে কিন্তু এটো তোমালোকে কৰি চাবই লাগিব সো এতে অলৰেডি মই দেখিছো যে এই ভিডিওটো কৰোতে এই কোৱেশ্চন কিটা কৰোতে মোৰ ভিডিও আধা ঘন্টা ওপৰ হৈ গল সো হে কাৰণে মই এটা কাম কৰিম নেক্সট তা মানে মই ভিডিও যোনটো বনাম JEE মেইনছৰ কোৱেশ্চন কেইটামান কৰিম আৰু তোমালোকৰ যি কিটা কোৱেশ্চন এই এক্সাৰসাইজৰ পৰা আৰু দৰকাৰ আছে হেকিটা মোক কবা নেক্সট ভিডিওত মই চেষ্টা কৰিম যে হেকিটা কোৱেশ্চন কিটাও মই ইনক্লুড কৰি দিম সো এই চ্যাপ্টাৰটো ফৰ্মেলি মই শেষ কৰিছো মোটামুটি মই প্ৰায়বিলাক কোৱেশ্চন বিলাক কভাৰ কৰিলো আৰু কিবা যদি থাকি গৈছে মোক ডাউট খুদিব পাৰা থ্যাংক ইউ যদি ভাল লাগে সাবস্ক্ৰাইব কৰিব মোৰ চেনেল থ্যাংক ইউ